আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ শংকৰ সংঘৰ অধিৱেশনৰ স্থলীলৈ। পূৰ্ণগতিত কাম আৰম্ভ হৈছে আৰু মাত্ৰ মাজত দুদিন আছে। তাকে আজি সিদিনাখন আহিলোঁ অকণমান চাবলৈ, আজি আকৌ দ্বিতীয়বাৰ আহিলোঁ। আপোনালোকক আজিৰ কিমান আগবাঢ়িছে দেখাই যাম। গোটেই ৰাস্তাৰ চাৰিওকাষে দেখিছেনে গছ পুলি ৰুই, এইটো VIP ৰোড হ'ব। পূৰ্ণগতিত একদম কাম চলি আছে। দুপৰীয়াৰ প্ৰসংগ আৰম্ভ হৈছে এতিয়া। কিবা হ'ল মেইন মণ্ডপলৈ যোৱা, এয়া বাটচৰা ইমান ধুনীয়াকৈ দেখিছেনে বনাইছে। অলপ কামখিনি হৈছেগৈ আৰু কেইদিনমানৰ আগত আহোঁতে কামখিনি হোৱা নাছিলে। ইয়াতে গোটেই সাংস্কৃতিক সন্ধ্যা, মিটিং চব ইয়াতে, ধৰ্মালোচনী সভা চব ইয়াতেই অনুষ্ঠিত হ'ব। এতিয়া আমি আহি পাইছোঁ ইয়াত, য'ত ধৰ্মধ্বজা উত্তোলন কৰিব। বৃহৎ আকাৰৰ জাহাজৰ আকৃতিত বনাইছে ধৰ্মধ্বজা উত্তোলন কৰা বেদীটো। ইমান ধুনীয়া লাগিছে চাওকচোন। এয়া ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে নাও আকৃতিত বনাইছে, ইমান ভাল লাগিছে। একদম ধুনীয়াকৈ চিৰি দিছে। ইফালে কাম চলি আছে পূৰ্ণগতিত আৰু অলপ দেখাইছোঁ। আৰু পিছৰ আৰু মাত্ৰ 3টা দিন আছে। 3টা দিনৰ পাছৰ ভিডিঅ'বিলাক প্ৰত্যেক দিনাই অকণ অকণ দেখাই যাম। ভিডিঅ'টো খালি শেষলৈকে চাব। গেটখন ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে, ৰং চং কৰা পূৰা হৈ গ'ল। এয়া ধুনীয়াকৈ শিবিৰসমূহ বনাইছে ইয়াত। দূৰ দূৰণিৰ পৰা অহা ভকতসকলে ইয়াতে থাকিব। বহুত বৃহৎ এটা এৰিয়াত ধুনীয়া ধুনীয়াকৈ শিবিৰ বনাইছে। আপোনালোকক অকণ ওচৰৰ পৰা দেখাওঁ ব'লক। আৰু এয়া হ'ল যোৰহাট জিলা শাখাৰ শিবিৰসমূহ দেখাওঁ আপোনালোকক। এয়া যোৰহাট জিলা শাখাৰ। এতিয়া আমি শিবিৰখিনি চাবলৈ আহিছোঁ। এই ভিতৰৰ দৃশ্য চাওকচোন, পূৰা খেৰ নৰা পাৰি দিছে। ইয়াত একে ভকত বৈষ্ণৱসকল একদম ধুনীয়াকৈ আৰামত শুব পাৰিব। ওপৰত তিৰপাল দিছে, ইমান দীঘল দিছে। আগফালৰ পৰা দেখিলে সৰু সৰু লাগে, আঁতৰলৈকে। বেলেগ এটা শিবিৰ চাওঁ আহক। এইভাগ শিবিৰ আকৌ খেৰেৰে বনাইছে পূৰা। এয়া চাওক, এইটো হয়তো নৰাৰে বনাইছিলে, এইটো খেৰেৰে বনাইছে। একেই ধুনীয়াকৈ নৰা পাৰি দিছে। কোনো ইয়াত আহিলে কষ্ট নহয় আৰু শিবিৰবিলাকত ধুনীয়াকৈ আৰামত থাকি এইকেইদিন একদম হৰিনাম লৈ মেলি ধুনীয়াকৈ অধিৱেশনৰ উপভোগ কৰি যাব পাৰিব। আমাৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আহিব সকলোকে নিমন্ত্ৰণ জনালোঁ। এতিয়া আমি এইফালৰ পৰা ওলাই যাওঁ। 2টা শিবিৰত সোমালোঁ। যোৰহাট শাখাৰ, ডিব্ৰুগড় জিলা শাখাৰ শিবিৰ। আৰু ইফালে চাই গৈ থাকোঁ। ধুনীয়াকৈ শৰাই বনাই থোৱা আছে চাওকচোন। খেৰেৰে ইমান ধুনীয়াকৈ শৰাই বনাই এই ডিব্ৰুগড় জিলা শাখা ধুনীয়াকৈ শৰাই নৰাৰে বনাইছে একদম ধুনীয়াকৈ। ইয়াতো একেই শিবিৰবিলাক চব একেই ধৰণেই বনাইছে। এইভাগ শিবিৰ বনাইছে নৰাৰে, আৰু সিফালে আইসকল আছেই চাগে। শিবিৰত আকৌ ধুনীয়াকৈ নঙলা দিছে, আকৌ পূৰা ধানৰ ঠোকবিলাক দি ধুনীয়াকৈ সজাই দিছে চাওকচোন। কি ধুনীয়া লাগিছে, একদম বৰ ধুনীয়া লাগিছে। ইফালে একদম তামোল পুলি, স্নেক প্লেণ্ট ধুনীয়াকৈ সজাইছে, মানি প্লাণ্ট। এতিয়া এনেকৈ বহুত শিবিৰ আছে। এইফালে নাযাওঁগৈ, পিছৰ ভিডিঅ'ত বেলেগ এদিন দেখাম আপোনালোকক। এতিয়া আকৌ বেলেগ প্ৰদৰ্শনীৰ পিনেও যাওঁ ব'লক। বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে পূৰা তীব্ৰগতিত। এইবিলাক এতিয়া ব'লক প্ৰদৰ্শনীৰ ওচৰলৈ যাওঁ। ইমান কাম আগবাঢ়িছে প্ৰদৰ্শনীৰ। এতিয়া আমি প্ৰদৰ্শনীৰ জেগা আহি পাইছোঁহি। এইখন গেটখন এইখন বনাই আছে, ৰং দিয়া হ'ল আৰু অলপ কাম বাকী আছে। ৰাস্তাটো ইফালে খুলি দিয়া নাই, ইফালে ছাইডেদি আমি আহিছোঁ। প্ৰদৰ্শনীত এক পাক ঘূৰিলেই মানুহৰ ভাগৰ লাগি যাব। ধুনীয়া ধুনীয়া বস্তু বনাই আছে, ওচৰৰ পৰা দেখাম কিমান আগবাঢ়িছে। এয়া 12 চহৰীয়া মণ্ডপ বনাই আছে। এয়া আমাৰ চৌঘৰবিলাক ইমান ধুনীয়াকৈ বনাই আছে নহয়, মাজত সেয়া বনাই আছে। এতিয়া প্ৰদৰ্শনীৰ মেইন ষ্টলবিলাক আৰম্ভ হৈছে আৰু
হেল্ল' এভৰিৱান, আমি আহি এতিয়া প্ৰদৰ্শনী পালোহি। প্ৰদৰ্শনীত মোৰ একদম সৰুকালৰ বান্ধৱীক লগ পালোঁ। তাইও ষ্টল দিছে। তাইৰ একদম পাট মুগাৰ দোকান আছে আৰু ইয়াত কেঁচা সোণৰ ছেটবিলাকো আছে। আপোনালোকে আহিব প্ৰদৰ্শনীলৈ। আহিলে প্ৰথম সোমায়েই পাব তাইৰ দোকানখন, 5 নম্বৰ ৰুমটো। তাই আৰু আহি পাওঁতেই মোক মাতিলে। ৰীণা হাজৰিকা মোৰ লগত। ঠিক আছে, অকণমান ফুৰি চাকি আহোঁ, আকৌ আহিম তাইৰ ওচৰলৈ। প্ৰদৰ্শনীত এক পাক ঘূৰিলোঁ। ষ্টলবিলাক আহিছে কাপোৰৰ আৰু হেণ্ডলুম বস্তুও আহিছে আৰু এনেকুৱা বস্তুবিলাক আহিছে আৰু পাছৰ ভিডিঅ'ত আপোনালোকক দেখাম দেই, চাই থাকিব। মেইন গেটৰ কামখিনিও হৈছেগৈ আৰু ৰং দিয়া হৈ গ'ল আৰু অলপ বাকী আছে। লোহাৰৰ শৰাইখন ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। এতিয়া দেখিছেনে কি ধুনীয়াকৈ ৰং চং কৰি সম্পূৰ্ণ হোৱা গতিত আৰু পূৰা এয়া শৰাই, খোল, ঢোল, দবা, এইখিনি গোটেইখিনি পূৰ্ণগতিত কাম চলি আছে। তাল, এইখিনিতো ধুনীয়াকৈ ৰং দিয়া হৈ গ'ল। এতিয়া ইমান ধুনীয়া লাগিছে ৰং দিয়াৰ পাছত। তাৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। আজিৰ অলপ কামখিনি আৰু আগবাঢ়িছে, সেইখিনি আপোনালোকক অকণমান দেখালোঁ। এতিয়া গৈ থাকোঁ আৰু কি দেখাব পাৰোঁ ব'লক। এইখন জিলা শাখাৰ এখন তোৰণ, এইফালে দিয়ে যাওঁ ভিতৰলৈ ব'লক, সোমাই গৈ থাকোঁ। এইখন বনাইছে মায়াবিনী সেতু। ধুনীয়াকৈ কাম হৈছেগৈ আৰু অলপ আছে বাকী। আৰু য'ত 3 দিন আছে সেইকাৰণে 3 দিনত কাম কমপ্লিট হ'ব। আৰু অন্য এটা শিবিৰত আহি আমি এতিয়া উপস্থিত হৈছোঁ, সেৱা বাহিনী শিবিৰ। একদম ইয়াত পূৰা বাঁহেৰে বনাইছে এইখিনি দেই, বহুত ধুনীয়া লাগিছে। পূৰা এইখিনি বাঁহৰে বনাইছে। এই সন্মুখত সোমাই এইটো কক্ষ বহুত ধুনীয়া লাগিছে। এতিয়া ভিতৰ পিনে অকণমান চাই লওঁ। বাপৰে, এয়া দেখিছেনে নাই, ইমান মস্ত নহয় এয়া শিবিৰ। বা দুভাগ কৰা আছে, সিফালেও আছে। এই ভকতসকল, আই মাতৃসকল সিফালে চাগে যিকোনো এভাগত পূৰা খেৰ পাৰি দিছে আৰু পূৰা ৰেডি হৈছে। আৰু পৰহিৰ পৰাতো আৰু দূৰ দূৰণিৰ ভকতসকল আহিবই আৰু ইয়ালৈ। এইখিনি পূৰা দেখালোঁ আৰু সিফালে ভাগ দেখাওঁগৈ বোলক। সন্মুখত সোমায়েই কিন্তু এইখিনি, আৰু সিফালৰ শিবিৰবিলাক সিফালে আছে, সিটো ছাইডেও আছে আৰু এইটো ছাইডে। এয়া পূৰা দম দম পাৰি দিবৰ কাৰণে খেৰ আনি থৈছে। এয়া দেখিছেনে, বৃহৎ বৃহৎ এৰিয়াৰ শিবিৰ। এয়া শংকৰ অধিৱেশনলৈ আজিলৈকে ক'তো গৈ পোৱা নাছিলোঁ, কিন্তু ভগৱানৰ কৃপাত, প্ৰভুৰ কৃপাত আমাৰ ওচৰতেই হ'ল। এইবাৰ ভালকৈ চাব পাৰিম আৰু গোটেইকেইদিন আপোনালোকক গোটেইখিনি দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া গোটেই কেইদিনৰ ভিডিঅ'সমূহ আপোনালোকক যিমান পাৰোঁ তিমান শ্বেয়াৰ কৰিম। এতিয়া আমি অকণ মাজে মাজে চালোঁ আৰু 3 দিনৰ পিছতো আৰু থকাখিনি গোটেই কমপ্লিট হ'ব। এই ভিডিঅ'টো ইয়াতে সামৰোঁ। এই ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই।